Hello everyone, good morning. মই প্ৰিয়াংক আপোনালোকৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মোৰ নিজৰ উপলব্ধিৰ ফালৰ পৰা বা দুটামান কথা আজি মই অৱগত কৰিবলৈ বিচাৰিছোঁ। নিশ্চয় আপোনালোকে মোৰ থাম্বনেইল দেখি হয়তো গম পাইছে বা অৱগত হৈছে। আমি আচলতে কোনো এটা এক্সাম পৰীক্ষা দিবলৈ কম্পিটিটিভ যেতিয়া এটা এক্সাম পাতে তাত আমি কি ভুলবোৰ বাৰে বাৰে আমি কৰি আছোঁ। যি ভুলৰ পৰিণতি স্বৰূপে আমি হয়তো আজি এটা চৰকাৰী চাকৰি পাবলৈ হয়তো সক্ষম হোৱা নাই। তাৰ ওপৰত আজি ভাবিলোঁ এটা মোৰ নিজৰ যিখিনি উপলব্ধি এই উপলব্ধিখিনি আপোনাৰ মাজত শ্বেয়াৰ কৰোঁ। লগতে ইয়াৰ ফলত কি হৈছে আপোনালোকৰ যাতে কিবা নহয় কিবা এটা উপকাৰ হ'ব বুলি ভাবিলোঁ এটা ভিডিঅ' প্ৰস্তুত কৰোঁ বুলি ভাবিছোঁ। গতিকে এই ভিডিঅ'টো আপোনালোকৰ মাজত এৰি দিছোঁ। গতিকে আপোনালোকক ক'ব যে কি আমি বাৰে বাৰে ভুল কৰি আছোঁ আৰু ভুলৰ পৰিণতিত আজি আমি এটা চৰকাৰী চাকৰি পাবলৈ সক্ষম হোৱা নাই। আমি হয়তো দেখা পাইছোঁ ADI 1.0 এটা বৃহৎ নিযুক্তি পৰীক্ষা ADI 2.0 হৈ গ'ল আৰু আকৌ ADI 3.0 বাবে আমি হয়তো ৱেইট কৰি আছোঁ। ADI 1.0টো আমি চৰকাৰী চাকৰি এটা ল'ব নোৱাৰিলোঁ। ADI 2.0টো আমি চৰকাৰী চাকৰি এটা ল'ব নোৱাৰিলোঁ। আকৌ আমি আশা কৰি আছোঁ ADI 3.0। আকৌ ADI 3.0ত বা আমাৰ হয় বা কি আমি আকৌ কি ভুল কৰোঁ হয়তো আপোনালোকৰ মনত প্ৰশ্ন হয়তো উত্থাপন হৈছে আৰু বহুতে হয়তো উত্থাপন হ'বই। সেইবাবে ভাবিলোঁ মোৰ উপলব্ধিৰ ফালৰ পৰা দুটামান কথা আকৌ যাতে পুনৰ এই ভুল নহয় সেইবাবে এই ভিডিঅ'টো মই পুনৰ প্ৰস্তুত কৰিছোঁ। নিশ্চয় যিসকল ভিডিঅ'টো চাই ভাল পায় নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব যাতে যিসকল কেণ্ডিডেটে হতাশ হৈ গৈছে বা সাহস হেৰুৱাইছে সেইসকল কেণ্ডিডেটৰ বাবে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। লগতে ভুলখিনি আমি কেনেধৰণে শুধৰণি কৰিব পাৰোঁ এই ওপৰতেই আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। বাৰে বাৰে যিখিনি মই উপলব্ধি কৰিছোঁ এই উপলব্ধিখিনি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ আৰু আপোনালোকে হয় নে নহয় কথাখিনি অৱগত কৰিব লগতে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব বুলি মই ভাবিছোঁ। আৰু বহুতে যি টি কমেণ্ট কৰিবলৈ আহিব কিন্তু মটিভেশ্যন দিব আহিছে বা তই ইমান দিনে কি কৰিছ কি নাই কৰা তেনেধৰণৰ কিছুমান বহুতে হয়তো বিতৰ্কিত মন্তব্য কৰিব, কিন্তু এইবিলাক আওকাণ কৰি মই ভাবিলোঁ মোৰ নিজৰ যিখিনি উপলব্ধি যিখিনি পাইছোঁ এইখিনি মই আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম। আমি এতিয়া এটা কথা মই পোনপ্ৰথমে ক'ব বিচাৰোঁ। নাম্বাৰ 1 আমি কি হৈছে এতিয়া নটিফিকেশ্যনলৈ ৰৈ আছোঁ। আমি ADI 1.0 আহি গ'ল, ADI 2.0 আহি গ'ল, ক্ৰেক কৰিব নোৱাৰিলোঁ, চাকৰি ল'ব নোৱাৰিলোঁ। এতিয়া ADI 3.0 বাবে নটিফিকেশ্যনৰ বাবে ৰৈ আছোঁ। আমি পঢ়া ষ্টাৰ্ট কৰাই নাই। এতিয়া লগৰবিলাকে প্ৰায় সংখ্যক কেণ্ডিডেটে কি হৈছে পঢ়া ষ্টাৰ্ট কৰিয়ে দিলে। এইটো হৈছে আমাৰ প্ৰথম ভুল। আমি নটিফিকেশ্যনৰ বাবে ৰৈ থকা ভাগে ৰৈ থাকিম। যেতিয়া নটিফিকেশ্যন ওলাব তেতিয়া আমি কিবা এটা কোৰ্চ ল'ম বা পঢ়িম, কিতাপ আনিম পঢ়িম তেনেধৰণে আমি ভাবি আছোঁ। কিন্তু আমাৰ লগৰে বা আমাৰ যিখিনি কেণ্ডিডেটে ADI 3.0 এক্সাম দিব সেইসকল কেণ্ডিডেটে এতিয়াৰ পৰা প্ৰিপেৰেশ্যন তেওঁলোকে কৰিয়ে আছে। তেওঁলোকে যেতিয়া ADI 2.0 তেওঁলোকে নোৱাৰিলে, তেওঁলোকৰ যি ৰিটেন কোৱালিফাই কৰিব নোৱাৰিলে সেইসকল কেণ্ডিডেট তেতিয়াৰ পৰা পঢ়ি আছে। কিন্তু আমি আকৌ কি কৰিছোঁ ADI 3.0 ওলাব, নটিফিকেশ্যন দিব, আমি এতিয়া পঢ়িবলৈ বুলি বাট চাই আছোঁ। এইটো আমাৰ হৈছে প্ৰথম ভুল। তাৰপিছত আমাৰ ভুল হ'ব কি এক্সাম ডেট আহক আমি পঢ়িম আৰু এমাহ দুমাহ থাকিব তাৰ আগতে আমি পঢ়িম ভাবি থাকিম। নটিফিকেশ্যনৰ কথা তেনেধৰণে ভাবিলোঁ, এক্সাম ডেট আহিব পঢ়িম, আজি পঢ়িম কাইলৈ পঢ়িম তেনেকৈ থাকি যেতিয়া এক্সামৰ ডেট ওচৰ চাপিব এমাহ ডেৰমাহ থাকিব তেতিয়া আমি উৰাই ঘূৰাই পঢ়ি থাকিম। এইটো হৈছে আমাৰ দ্বিতীয়টো ভুল। দ্বিতীয়টো ভুল কি গম পায়নে? আমাৰ মোবাইলটো আমাৰ চবৰ ওচৰতে এণ্ড্ৰইড মোবাইল থাকে। তাৰপৰা আজি আমি পঢ়িলোঁ এক্সামৰ কাৰণে আছে 2 মাহ 3 মাহ, আমি অকণমান পঢ়িলোঁ এই মোবাইলটো অলপ টিপি লওঁ, টিপি লোৱাৰ পাছত আমি অকণমান পঢ়িম, তাৰপাছত অন্য ধান্দা বেলেগ ধান্দা কিবা হৈ থাকিব, অকণমান ওলাই যাওঁ তাৰপৰা আকৌ পঢ়িম, তেনেধৰণে পঢ়িম, তেনেধৰণে থাকি এক্সামটো ওচৰ পাবহি। তাৰপিছত আমাৰ কি হ'ব লাহে লাহে এক্সামটো যেতিয়া ওচৰ চাপি আহি থাকিব তেতিয়া আমি উৰাই ঘূৰাই খলধলি কৰি থাকিম। খলধলিকৈ ইটো কোনটো কমপ্লিট কৰিম কোনটো কমপ্লিট কৰিম আমাৰ কি হৈছে নিজকে এটা মনত ধাৰণা হৈ যাব। এতিয়া এক্সামটো কেনেকৈ দিম কি কৰিম আমাৰ মনতে এটা খলধলি হৈ যাব। তাৰপৰা আৰু এটা ভুল কি গম পায়নে? যেতিয়া আমি এক্সাম এটা দিব লাগে বা এক্সাম এটা আমি দিম, গতিকে সেই এক্সামৰ যিটো চিলেবাছ এই চিলেবাছটো আমি কি হৈছে কভাৰ কৰিব নোৱাৰোঁ। কাৰণ আমি কভাৰ কৰিব পাৰিম কেনেকৈ যদি এক্সামৰ বাবে 2 মাহ 3 মাহ থাকে, তাতে যদি আমি বিশৃংখল হৈ থাকোঁ বা কোনটো পঢ়িম কোনটো নপঢ়িম তেনেধৰণে কৰি থাকোঁ তেতিয়া কি হ'ব আমাৰ কোনো কাম নহ'ব। এতিয়া যিসকল কেণ্ডিডেটে ADI 3.0 বাবে যিসকলে প্ৰস্তুতি চলালে আৰু বহুত কোৰ্চ লঞ্চে কৰি দিলে ADI 3.0 বহুত কোৰ্চ মানে উলিয়াই দিলে যে তেওঁলোকে পঢ়িব বুলি। এই ক্ষেত্ৰত মই ক'ব বিচাৰোঁ যে কোৰ্চ লোৱাতকৈ নিজে চেল্ফ ষ্টাডিটো ফাৰ্ষ্টে কৰি লওক, তাৰপিছত আপোনালোকে ভাল কোৰ্চ এটা লৈ ল'ব পাৰে কিখিনি পঢ়িম বা কিখিনি নকৰিম। কিন্তু
কোৰ্চ ল'লে যে আপোনালোকে যে পাৰিব তেনেধৰণৰ কোনো কথা নাই এতিয়া বহুত কেণ্ডিডেট আছে ADI 2.0 যিসকল কেণ্ডিডেট গ্ৰেড 4 লেভেলৰ কথা ক'ব বিচাৰিছোঁ বহুত কেণ্ডিডেট আছে তেওঁলোকে কোৰ্চ লোৱাই নাই তেওঁলোকে সেল্ফ ষ্টাডি কৰিছে আৰু যিখিনি সাম্যক জ্ঞান এইখিনি তেওঁলোকৰ জানে বাবে তেওঁলোকে কোৱালিফাই হৈ গৈছে গতিকে কৈছোঁ গ্ৰেড 4 যিসকল কেণ্ডিডেট আছে তেওঁলোকে যদি একেবাৰে নোৱাৰে বা মেথছ নোৱাৰে বা ৰিজনিং নোৱাৰে তেওঁলোকে ইউটিউবত গৈ ভিডিঅ' চাৰ্চ কৰি পানি তেওঁলোকে চাব পাৰে আৰু লগতে যদি এটা সামান্য কোৰ্চ এটা সৰু কোৰ্চ এটা ল'ব পাৰে কাৰণ কি টপিকৰ ওপৰত আহিব বা কেনেধৰণে পঢ়িব লাগিব এইটো যদি চাব বিচাৰে চাব পাৰে কিন্তু এতিয়া বহুত কেণ্ডিডেট আছে যি হ'ল গ্ৰেড 4 কেণ্ডিডেট আছে সেইসকলে কি হৈছে কোৰ্চ নোলোৱাকৈ নিজেই যিখিনি জানে এইখিনিৰ ওপৰত তেওঁ সেল্ফ ষ্টাডি কৰি তেওঁলোকে কি হৈছে কোৱালিফাই হৈ গৈছে গতিকে মই কোৰ্চ ল'ব লাগে বুলি মই নকওঁ যিসকল কেণ্ডিডেট গ্ৰেড 4 লেভেলৰ কেণ্ডিডেট আছে তেওঁলোকো হয়তো আপোনালোকৰ গম পায় আৰু যিসকলে এইটো কোৱালিফাই কৰিছে তেওঁলোকো গম পায় যে কোৰ্চ ল'লে যে পাৰিব এইটো নহয় কিন্তু নিজৰ সেল্ফ ষ্টাডিটো পূৰা লাগিবই বহুত কেণ্ডিডেট আছে যিসমূহ কেণ্ডিডেট কি হৈছে ইংলিছটোত অলপ বেয়া হয় বা ইংলিছটো বহুতে জানে বা মেথছটোত বেয়া তাৰ বহুতে হয়তো মেথছ নাজানে তাৰপাছত বহুতে হয়তো ইংলিছটো বেয়া হ'ব পাৰে বহুতে হয়তো ৰিজনিঙত বেয়া সেইসকল কেণ্ডিডেট যিটো ছাবজেক্ট জানে সেই ছাবজেক্টটো বেছিকৈ পঢ়ি থাকে তাৰ ফলত কি হ'ব এই মাৰ্কছটো যিটোত উইক হয় তেওঁলোক যি বোলে ইংলিছটোত তেওঁ বোলে মাৰ্কছ নাপালে বা ৰিজনিঙত মাৰ্কছ নাপালে তেনেধৰণে তেওঁলোকে গুচি যায় মই এটা কথা ক'ব বিচাৰোঁ যে মেথছ আৰু ৰিজনিং মাৰ্কছটো তেওঁলোকৰ পোনপটীয়াকৈ গোটেই মাৰ্কছটো তেওঁলোকে উঠাই ল'ব পাৰে আৰু ইংলিছৰ ক্ষেত্ৰত মোৰ ফালৰ পৰা কৈছোঁ ইংলিছত মই বহুত বেয়া হয় গতিকে ইংলিছ ছাবজেক্টটোত আমি বেছি ফ'কাছ কৰিব লাগে বুলি মই ভাবিছোঁ কিয়নো কৈছোঁ ইংলিছ মাৰ্কছটোৱে আপোনালোকৰ যদি ইংলিছ 15 বা 20 আহে তেতিয়া কি হ'ব এই 20 মাৰ্কছটোৱে আপোনালোকক কি হৈছে চাকৰিটো পোৱাৰ ক্ষেত্ৰত আপোনাক কি হয় বঞ্চিত কৰিব গতিকে এইটো মই হাম্বলি ৰিকুৱেষ্ট কৰিম যিসকল কেণ্ডিডেট ইংলিছত পূৰা বেয়া হয় তেওঁলোকে ভালদৰে ইংলিছটো এতিয়াৰ পৰা প্ৰিপেৰেশ্যন চলাব লাগে কাৰণ মই ইংলিছত বেয়া কাৰণে হয়তো আজি এটা চাকৰি পাবলৈ মই হয়তো সক্ষম হোৱা নাই গতিকে মই এইটো মোৰ বহুত দুৰ্বলতা হয় ইংলিছ ছাবজেক্টটোৰ ক্ষেত্ৰত গতিকে ইংলিছ ছাবজেক্টটো মই নোৱাৰাৰ বাবে আজি হয়তো মই সেই চাকৰি পজিশ্যনটো যিটো ফাইনেল ৰাউণ্ড পজিশ্যনলৈ আজি মই যাব পোৱা নাই হ'ল কি আমি কোৰ্চটো কমপ্লিট কৰিলোঁ তাৰপিছত আমি কি কৰিলোঁ ৰিভিজন কৰিব নোৱাৰোঁ আৰু বহুত কেণ্ডিডেট ৰিভিজন কৰিবলৈ থাকিয়ে যায় কাৰণ তেওঁলোকে খলখলিকৈ পঢ়িলে এমাহ দুমাহ থাকিলে কি নপঢ়িলে আমি চেপ্টাৰ ৱাইজ কিছুমান পঢ়িলোঁ তাৰপিছত এতিয়া কি হৈছে ৰিভিজন কৰিবলৈ আমাৰ সময় নাথাকে তেনে ক্ষেত্ৰত কি হৈছে বহুত কেণ্ডিডেট কি হৈছে ফেইল হৈ গৈছে আৰু দ্বিতীয়টো কথা আমি খলখলি কাম কৰিব নালাগিব আমি এক্সাম হললৈ গ'লোঁ যিখিনি পঢ়া কুৱেশ্যন এইকেইটা কিছুমানে নকৰে এই নোৱাৰাবোৰত লাগি থাকে টান কুৱেশ্যন তাত কৰিলে অংক ছাবজেক্টটো বহুতে নোৱাৰে তাত গৈ সোমাই পোৱাৰ পাছত কি হৈছে কিছুমানে যিবিলাক জিকে হয় জেনেৰেল নলেজ কুৱেশ্যন হয় তেওঁলোকে কি হ'ব নোৱাৰা হৈ যায় গতিকে যিখিনি পাৰে এইখিনি পোনপটীয়াকৈ কৰি ল'ব লাগে আৰু কুৱেশ্যন পেপাৰখন বহুতে হয়তো নপঢ়ে প্ৰথম পৰা শেষলৈকে নপঢ়াৰ কাৰণে কি হৈছে বহুত কেণ্ডিডেট ফেইল হৈ গৈছে কিয়নো কৈছে তেওঁলোকে জনাৰ পাছত কি হৈছে কুৱেশ্যনবিলাক থাকি আহে ভাল কুৱেশ্যনো তেওঁলোকৰ থাকি আহে এইটো ভুল যে একদম মাৰাত্মক ভুল হয় গতিকে যিখিনি উপলব্ধি এই উপলব্ধিখিনি মোৰ ভিডিঅ'ৰ মাধ্যমে মোৰ যিখিনি কথা আপোনালোকৰ মাজত অৱগত কৰিলোঁ মোৰ যিখিনি ভুল হৈ গৈছে বা মই যিখিনি উপলব্ধি কৰিছোঁ তাৰ ফলতে মই ভাবিলোঁ মোৰ কথাবিলাক আপোনালোকৰ মাজত অৱগত কৰোঁ নিশ্চয় আপোনালোকৰ উপকাৰ হ'ব বুলি ভাবি মই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ আপোনালোকে ভিডিঅ'টো যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব নাপাহৰিব আৰু আপোনালোকৰ কি ভুল হৈ যায় আপোনালোকে কমেণ্ট মাধ্যমত অৱগত কৰিব বুলি মই ভাবিছোঁ এইটো আছিলে আপোনালোকৰ মাজত সৰু এটা ভিডিঅ' দিবলৈ চেষ্টা কৰিলোঁ আজিৰ ভিডিঅ'টো ইমানেই ধন্যবাদ জয় অসম।